জ্যেষ্ঠ সাংবাদিক সন্দীপ কুমাৰ ভূঞাক আমন্ত্ৰণ কৰিছোঁ আৰু আমাৰ চিভিল SDO বাইদেউক কি আছিলে পেপেঞ্চি দত্ত বাইদেউক আমন্ত্ৰণ কৰিছোঁ আৰু SDC ছাৰকো ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ। গতিকে আমি আশা কৰিছোঁ আপোনালোকৰ যোগেদি যাতে আমাৰ কিতাপৰ সমষ্টি সকলো কৃতি ছাত্ৰ ছাত্ৰীলৈ মেছেজটো যায়, যাতে আমি তথ্যখিনি সংগ্ৰহ কৰি উক্ত দিনটোত আমি কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাব পাৰোঁ। আৰু এইবাৰ কাট অফ মাৰ্কটো আমি বান্ধি দিয়া হৈছে। আমি আমাৰ কন্যা প্ৰয়াত অঞ্জলি কুৰ্মীৰ বৰণত মই প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানত আগত বহুত কিবা কিবি কৰি আছিলোঁ, খেলা ধূলা মানে টুৰ্ণামেণ্ট তেনেকুৱা বহুত কিবা কিবি কৰি আছিলোঁ। আঠখেলীয়া নামঘৰত টয়লেট বাথৰুমো বনাইছিলোঁ। সেইখিনি কৰি মেলি মই মানে বৰ নিজকে মই অস্বস্তিবোধ হ'ব পৰা নাই যে কিবা যুগমীয়াকৈ থাকি যোৱাকৈ কিবা কৰিব পাৰি নেকি। তাৰপাছত মোৰ মনলৈ আহিলে শ্ৰীমন্ত শংকৰদেৱ সংঘ আমাৰ যেতিয়া অনুষ্ঠান আছে, এই অনুষ্ঠানৰ মাধ্যমেদি মানে শিক্ষিত মানে ল'ৰা ছোৱালীৰ কাৰণে বছৰি মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পাছ কৰা যিখিনি ল'ৰা ছোৱালী তেওঁলোকৰ কাৰণে অভিনন্দন অনুষ্ঠান এটা যুগমীয়াকৈ কৰিব পৰা কিবা ব্যৱস্থা কৰিব পৰা যায় নেকি অকণমান চিন্তা কৰিছিলোঁ। সেই চিন্তাটো কৰি আহি আমি জিলাৰ লগত আলোচনা কৰিলোঁ। আলোচনা কৰাৰ পিছত আমি শিক্ষা ন্যাস এটা ইতিমধ্যে আমি বনাই গৈ আছোঁ। সেই ন্যাসটো গ্ৰোথ যেতিয়া হ'ব, এতিয়ালৈকে গ্ৰোথ হোৱা নাই, তাৰমানে আমাৰ এটা অনুমানিক আছে 10 লাখ মান টকা যেতিয়া হৈ যাব, তেতিয়া মই নিজাববীয়াকৈ ইয়াত আৰু হস্তক্ষেপ একো কৰিব নাযাওঁ, মই ইয়াত ভাগো নলওঁ, জিলাই নিজেই কৰি ল'ব। তেতিয়ালৈকে মই যেতিয়ালৈকে সেই গ্ৰোথটো নহয় তেতিয়ালৈকে বছৰি যিখিনি কৰিব লাগে সেইখিনি যাৱতীয় যিখিনি কৰিব লাগে মই সহায় কৰি থাকিম। আৰু জিলাৰ মাধ্যমেদি আমাৰ জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাধ্যমেদি এই অনুষ্ঠানটো বছৰি চলি যোৱাৰ কাৰণে মই জিলাৰ লগত আলোচনা কৰাৰ পিছত জিলাই যথেষ্ট সঁহাৰি জনাই আগবঢ়াই নি গৈ আছে। আৰু মই ভাবোঁ আগলৈকেও এই অনুষ্ঠানটো আগবাঢ়ি যাওক, যাতে মোৰ ছোৱালীটো নায়েই, অন্ততঃ নামটোকে জীয়াই থওক, তাৰ আশাৰে এইখিনি কৰিবলৈ মই আগবাঢ়ি গৈ আছোঁ। আজি আপোনালোকক জনাবলৈ পাই আমি সুখী হ'ম যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাত প্ৰতি বছৰে কৃতি ছাত্ৰ ছাত্ৰীসকলক প্ৰাণকৰ্মী বাপৰ বন্যতাৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই তেখেতৰ কন্যা অঞ্জলি কুৰ্মীৰ সোঁৱৰণত প্ৰতি বছৰে আমি কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাই আহিছোঁ। আৰু এইবাৰো আমি সেই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ লৈছোঁ। এইবাৰ খালি এটাই ব্যতিক্ৰম হৈছে যে বিগত বৰ্ষকেইটাত কেৱল মাত্ৰ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ছাত্ৰ ছাত্ৰীসকলকে সম্বোধনা জনাইছিলোঁ, কিন্তু এইবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ তিতাবৰ সমষ্টিৰ সমস্ত কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু তাৰ কাৰণে আমি প্ৰাণকৰ্মী বাবক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ মহানতাৰ কাৰণে। আৰু এই অনুষ্ঠানটোৰ কাৰণে সম্বৰ্ধনা অনুষ্ঠানটোত আমি জ্যেষ্ঠ সাংবাদিক সন্দীপ কুমাৰ ভূঞাক আমন্ত্ৰণ কৰিছোঁ আৰু আমাৰ চিভিল SDO বাইদেউক কি আছিলে নামটো পেপেঞ্চি দত্ত বাইদেউক আমন্ত্ৰণ কৰিছোঁ আৰু SDC ছাৰকো ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ। গতিকে আমি আশা কৰিছোঁ আপোনালোকৰ যোগেদি যাতে আমাৰ কিতাপৰ সমষ্টিৰ সকলো কৃতি ছাত্ৰ ছাত্ৰীলৈ মেছেজটো যায়, যাতে আমি তথ্যখিনি সংগ্ৰহ কৰি উক্ত দিনটোত আমি কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাব পাৰোঁ। আৰু এইবাৰ কাট অফ মাৰ্কটো আমি বান্ধি দিয়া হৈছে যে 80% যিখিনি কৃতি ছাত্ৰ ছাত্ৰী আছে তেখেতলোককে আমি সম্বৰ্ধনা জনাবৰ কাৰণে চেষ্টা কৰিম। হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক HS গোটেই দুইটা বিভাগতে উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনাম অহা 21 জুন তাৰিখে। কৃষ্ণ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।